মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমি ইংলিছৰ যিকেইটা কুৱেশ্যন কৰিম প্ৰত্যেকটো কুৱেশ্যন আসাম পুলিচ হোক বা এডিআৰই হোক বা ডিএছএছ এক্সামিনেশ্যন হোক প্ৰত্যেকটো এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি যেতিয়া কুৱেশ্যনবিলাক সলভ কৰিম ধৰক আমি এই কুৱেশ্যনটো এতিয়া যেতিয়া সলভ কৰিম কুৱেশ্যনটো আমি সলভ কৰোঁতে কুৱেশ্যনৰ লগতে আমি সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ কৰি যাম কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰি যাম যাতে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে আমি সহজতে এক্সামত কম টাইমতে সলভ কৰিব পাৰোঁ ঠিক আছে আৰু গোটেইখিনি কুৱেশ্যন যিমানটা কুৱেশ্যন আছে আজি আমি 20টা কুৱেশ্যন সলভ কৰিম এই 20টা কুৱেশ্যনো আসাম পুলিচ এবিইউবি 2025 চনত অহা কুৱেশ্যন হয় মই ইয়াত ডিএছএছ আৰু এডিআৰই এটো কাৰণে লিখিছো কাৰণ এই এডিআৰই আৰু ডিএছএছ এক্সামৰ কাৰণে প্ৰত্যেকটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে ইয়াত কেইটামান কুৱেশ্যন দেখা পাব যেটো এডিআৰই এক্সামিনেশ্যনত ডাইৰেক্টলি আহে ঠিক আছে তো আমি ফাৰ্স্ট কুৱেশ্যনটো কৰাৰ আগতে ফাৰ্স্টত আমি কৰিম বেলেগ এটা কুৱেশ্যন ওকে ফাৰ্স্টত আমি এই 8 নম্বৰ কুৱেশ্যনটো কৰিম মানে আমাক কৰিব দিছে চুজ দা কাৰেক্ট পেসিভ ফৰ্ম অফ দা ফলোইং সেন্টেন্স আমাক পেসিভ ভয়েসলে কনভাৰ্ট কৰিব দিছে আমাক সেন্টেন্স এটা দিয়া আছে সেই সেন্টেন্সৰ পৰা আমি পেসিভ ভয়েসলে কনভাৰ্ট কৰিব লাগে মই আপোনালোকক যেতিয়া ক্লাস কৰিছিলো ক্লাসতো আগতে কৈছো যে পেসিভ ভয়েসত যেতিয়া আমি ভয়েস কৰিম যিকোনো ভয়েস এক্টিভ হোক পেসিভ হোক ভয়েসত কেতিয়াও টেন্সৰ হলনি নহয় টেন্সৰ কেতিয়াও চেঞ্জ নহয় হেতু মনত ৰাখিব তাৰ মানে যেটো আমাৰ টেন্স আছে ইয়াত ইজ ৰাইটিং আছে সব আইএনজি লাগি আছে ইজ আছে মানে প্ৰেজেন্ট হয় প্ৰেজেন্ট কন্টিনিউয়াস হয় যতে আইএনজি লাগি থাকিব হেতু সদায় কন্টিনিউয়াস টেন্স হয় সো এটা প্ৰেজেন্ট কন্টিনিউয়াস হয় হে প্ৰেজেন্ট কন্টিনিউয়াস তো নিজে নিজে হেজ বিন হয় না যায় চাও এটা পারফেক্ট হৈ গল টেন্সৰ হলনি হৈ গল টেন্সৰ কেতিয়াও হলনি নহয় হেতু মনত ৰাখিব ক্লিয়াৰ আছে সো ইয়াত আইএনজি আছে মানে কন্টিনিউয়াস টেন্স আছে সো আইএনজি তো নিজে নিজে নাইকিয়া কৰি দিব নোৱাৰে সো অপচন এ টু কেনসেল আছে নিশ্চয় বুজি পাইছে মই কি কৈছো এক্সামত কৰোতে 10 সেকেন্ডও নালাগে মই এক্সপ্লেইন কৰিছো কাৰণে অলপমান টাইম লাগিছে ঠিক আছে টেন্সৰ হলনি নহয় বুলি গম পালো সেকেন্ড পইণ্টটো মনত ৰাখিব লাগিব আমি যেতিয়া ভয়েস কৰিম যে সদায় ভাৰ্বৰ v3 ফৰ্মটো আমি লিখিব লাগিব যদিহে আমাৰ ওচৰত এটা ভাৰ্ব ৰাইট আছে মই এক্সাম্পলৰ কাৰণে লিখিছো ৰাইট ৰট আৰু ৰিটেন ইয়াৰ তিনটা ফৰ্ম আছে ৰাইট ৰট আৰু ৰিটেন এটো কয় v1 এটো v2 এটো v3 কয় সদায় v3 ফৰ্ম থাকাটো ম্যান্ডেটৰী হয় ক্লিয়াৰ আছে সো ইয়াত দেখা পাইছিলে কোনো ধৰণৰ v3 ফৰ্ম নাই সো অপচন ডি টু কেনসেল অপচন সি টু হ'ব কাৰেক্ট আনসাৰ পেসিভ ভয়েসত যেতিয়া আমি পেসিভ ভয়েসলে কনভাৰ্ট কৰিম পেসিভ ভয়েসত এই v3 ফৰ্ম নোহোৱাকে কেতিয়াও পেসিভ ভয়েস হ'ব নোৱাৰে v3 ফৰ্মটো কি বুলি কয় পাষ্ট পাৰ্টিসিপল ফৰ্ম বুলি কোৱা হয় ক্লিয়াৰ আছে মই পুনৰ আৰু এবাৰ এক্সপ্লেইন কৰিম একেবাৰে সহজ হয় আমি এক্সামত কেনেকৈ কৰিম এক্সামত যেতিয়া আমি গম পালো পেসিভ ভয়েস এইবিলাক লিখি থাকিব নালাগে এইবিলাক ৰুল হয় পেসিভ ভয়েস বুলি গম পালে আমি দেখা পালো প্ৰেজেন্ট কন্টিনিউয়াস হয় সো নিজে নিজে পারফেক্টলি কনভার্ট হৈ নাযায় সো অপচন বি টু কেনসেল ক্লিয়াৰ আছে ইয়াত আইএনজি আসলে কন্টিনিউয়াস টেন্স আসলে আইএনজি তো আমি অটৰাই দিব নোৱাৰো সো অপচন এ টু কেনসেল তাৰ নেক্সট সদায় v3 ফৰ্ম থকাটো ম্যান্ডেটৰী হয় ৰাইট ৰট ৰিটেন থাকিব লাগিব সো ইয়াতহে ৰিটেন আছে চাও ইয়াত ৰিটেনটো নাই সো অপচন ডি টু কেনসেল সো অপচন সি টু কাৰেক্ট আনসাৰ ইয়াতো আইএনজি আসলে পেসিভ ভয়েসত আইএনজি কাৰণে বিং শব্দ আহিছে চাও ইয়াতো আইএনজি টো আছে মেইনটেইন হৈ আছে ক্লিয়াৰ আছে সম্পূৰ্ণ কোনো অসুবিধা নাই এটো একেবাৰে বেসিক কনসেপ্ট হয় ঠিক আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছে ইয়াত দেন যেতিয়া সেন্টেন্স এটাত আপোনালোকে দেন শব্দটো দেখা পায় মানে তাত কম্পেয়াৰ হৈছে তাত মানে কম্পাৰেটিভ ডিগ্ৰী ইউজ হ'ব কম্পাৰেটিভ ফৰ্মটো ইউজ হ'ব এডজেক্টিভৰ ঠিক আছে গতিকে আমি ইয়াতে টলাৰটো ইউজ কৰিব লাগিব সো অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ টলাৰ সি ইজ টলাৰ দেন এনি আদাৰ গাৰ্ল ইন দা ক্লাছ এই মৰ্টলটো কম্পাৰেটিভ ফৰ্ম হয় মৰ্টলটো কিয় ইউজ নহয় যদিহে এই ইআৰ ফৰ্মটো বনে তেনেহলে আকৌ ইয়াত মোৰ শব্দটো লগোৱাৰ প্ৰয়োজন নাই কেতিয়াবা কেতিয়াবা মৰ্টলটো ইউজ হয় কোট ইউজ হয় যেতিয়া একেজন ব্যক্তিৰ দুটা কোৱালিটিৰ কথা কোৱা যায় ঠিক আছে এতিয়া ইমান কনফিউজন নকৰিব আপোনালোকে যেতিয়া ইয়াত দেন দেখিব তাত সদায় কম্পাৰেটিভ ফৰ্ম থাকিব সো এডজেক্টিভৰ কম্পাৰেটিভ ফৰ্মৰ এটা টল থাকে টলাৰ থাকে আৰু টলেছ থাকে ঠিক আছে এটো কয় পজিটিভ ফৰ্ম এটো কয় কম্পাৰেটিভ ফৰ্ম এটো কয় সুপাৰলেটিভ ফৰ্ম কি বুলি কয় সুপাৰলেটিভ ফৰ্ম সো এই দেন থাকিলে সদায় এই কম্পাৰেটিভ ফৰ্মটো ইউজ কৰা হয় ক্লিয়াৰ আছে যেনেকৈ আৰু যদি এক্সাম্পল দিও কি হ'ব এটো লং থাকে লং লংগাৰ লংগেষ্ট ঠিক আছে এল ও এন জি ই এছ টি লংগেষ্ট কম্পাৰেটিভ ফৰ্মত ইআৰ লাগি থাকে সুপাৰলেটিভ ফৰ্মত ইএছ টি লাগি থাকে ইয়াৰ লাগি ক্লিয়াৰ আছে নিশ্চয় কোনো অসুবিধা হোৱা নাই তাৰ নেক্সট আমি ফাৰ্স্ট কোৱেশ্চনটো কৰিম ফাৰ্স্ট কোৱেশ্চনটো আমাক সব খালি ঠাই দিয়া আছে মানে ফিল ইন দা ব্ল্যাঙ্ক কোৱেশ্চন হয়
খালি ঠাইটোত আমি তলৰ চাৰিটা অপশ্যনৰ কোনটো কাৰেক্ট হ'ব সেইটো বহাব লাগে এটা কথা আপোনালোকে সদায় মনত ৰাখিব যেতিয়া প্ৰশ্নবোধক চিন এটা দেখা পাব কুৱেশ্যন মাৰ্ক এটা সেন্টেন্সৰ শেষত থাকিব তাৰ মানে ইয়াত আমি ইনভাৰ্জন কৰিব লাগে এটো ইন্টাৰোগেটিভ কুৱেশ্যন হয় ইনভাৰ্জন মানে কি যেটো সাবজেক্ট থাকিব সাবজেক্টৰ আগফালে হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্বটো নিব লাগে এম ইজ আৰ ওয়াজ ওয়্যাৰ ডু ডিড ডাজ এইবিলাক সদায় সাবজেক্টৰ আগফালে নিব লাগে যদি ইয়াত কুৱেশ্যন মাৰ্ক থাকে ইয়াৰ লৈকে বুজি পালে ইয়াৰ লৈকে ক্লিয়াৰ আছে তাৰ নেক্সট যদি হে ডব্লিউএছ কুৱেশ্যন দেখা পায় why হোক what হোক where হোক এইবিলাক হল WH কুৱেশ্যন যেতিয়া WH কুৱেশ্যনৰ পৰা সেন্টেন্স এটা স্টাৰ্ট হ'ব তাতো আমি কি কৰিব লাগে ইনভাৰ্জন কৰিব লাগে ইনভাৰ্জন মানে কি সাবজেক্টৰ আগফালে হেল্পিং ভাৰ্ব সাবজেক্টৰ আগফালে হেল্পিং ভাৰ্ব সাবজেক্টৰ আগফালে হেল্পিং ভাৰ্ব যদিহে সেন্টেন্সটো WH ৰ পৰা স্টাৰ্ট হয় কিন্তু আমি দেখা পালো যে ইয়াত এই WH যোনটো আসলে why টো এটো সেন্টেন্সটো ইয়াৰ পৰা স্টাৰ্ট হোৱা নাই ই মাজতহে আছে সেন্টেন্স এটাৰ যেতিয়া মাজত থাকিব WH পাৰ্টটো তেতিয়া তাত কোনো ধৰণৰ ইনভাৰ্জন কৰাৰ প্ৰয়োজন নাই সো ইয়াত ইনভাৰ্জন কৰিছে মানে সাবজেক্টৰ আগফালে নিছে গতিকে অপচন এ কেনসেল ইয়াতো সাবজেক্টৰ আগফালে নিছে চাও বি টো গতিকে এটো কেনসেল ইয়াতো সাবজেক্টৰ আগফালে নিছে চাও গতিকে সি কেনসেল সো অপচন ডি টো হল কাৰেক্ট আনসাৰ ইয়াৰ লৈকে ক্লিয়াৰ আছে তাৰো উপৰি আমি আৰু এটা কথা ইয়াত মনত ৰাখিম যে WH কুৱেশ্যন লগালে মানে সেন্টেন্সৰ মাজত যেতিয়া WH কুৱেশ্যন লগাব তাত কোনো ধৰণৰ কনজাংচন লগোৱাৰ প্ৰয়োজন নাই সো ইয়াত ডেট কনজাংচন লগাইছে তো তেনেকেও এই অপচন বি টো কেনসেল কৰিব পাৰিব যেতিয়া WH কুৱেশ্যনটো সেন্টেন্সৰ মাজত স্টাৰ্ট হ'ব তাৰ আগত কোনো ধৰণৰ কনজাংচন ডেট কনজাংচন হোক বা ইফ কনজাংচন হোক ওয়েদাৰ কনজাংচন হোক এইবিলাক লগোৱাৰ প্ৰয়োজন নাই আমি তো নেৰেশন চ্যাপ্টাৰটো ইয়াৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিম ক্লিয়াৰ আছে ইয়াৰ লৈকে কি কলো মই আকবাৰ কুইকলি মই কৈ দিছো যে WH কুৱেশ্যন চক যদি এই সেন্টেন্সটো আমাক নথকা হেতেন তেতিয়া আমাৰ কোনটো কাৰেক্ট হেতেন তেতিয়া আমি অপচন সি টো কাৰেক্ট বুলি কলো হেতেন কিয় কলো হেতেন আমি অপচন সি টো কাৰেক্ট বুলি কাৰণ চক ইয়াত ইনভাৰ্জন কৰিছে যদি আমি সেন্টেন্স এটা স্টাৰ্টিংত যদি আমি WH ৰ পৰা স্টাৰ্ট কৰো তেতিয়া মই কি কলো যে তেতিয়া সদায় আপোনালোকে ইনভাৰ্জন কৰিব লাগিব তেতিয়া সদায় আপোনালোকে সাবজেক্টৰ আগফালে এই হেল্পিং ভাৰ্ব ডিড টো নিব লাগিব যদি হে স্টাৰ্টিংত এটো থাকে কিন্তু ইয়াত স্টাৰ্টিংত নাই WH টো সেন্টেন্স এটাৰ মাজত আছে চাও সেন্টেন্সৰ মাজত আছে তেনেহলে ইনভাৰ্জন কৰাৰ প্ৰয়োজন নাই ক্লিয়াৰ আছে সো আমাৰ অপচন ডি টো হল কাৰেক্ট আনসাৰ ইয়াৰ এটো সাবজেক্ট আছে সাবজেক্টৰ পিছফালেহে আমি ডিড টো লগাইছো ঠিক আছে মই আশা কৰিছো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে যদিহে কনসেপ্টটো অলপ মানো ডাউট আছে তেনেহলে আৰু এটা এক্স্যাক্টলি সেম কোৱেশ্চন আৰু এটা আহিছিলে হেতু কোৱেশ্চন আমি কৰিগে বলক হেতু কোৱেশ্চন কৰিলে আপোনালোকৰ সম্পূৰ্ণ ডাউটটো ক্লিয়াৰ হ'ব সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টাল ক্লিয়াৰ হ'ব আৰু এটা কোৱেশ্চন এটো আহিছিল আপোনালোকে নিজে চাও ইয়াত খালি ঠাই দিয়া আছে একে ধৰণৰ কোৱেশ্চন হয় চাও সম্পূৰ্ণ একে ধৰণৰ কোৱেশ্চন হয় আই আস্কড হিম ডেছ সো লেজি তো এক্স্যাক্টলি সেম কোৱেশ্চন আৰু এটা আহিছিল ইয়াতো খালি ঠাই দিয়া আছে গতিকে এই চাৰিটা অপচনৰ ভিতৰত বাছিব লাগে মই আপোনালোকক 10 সেকেন্ড সময় দিছো 10 সেকেন্ড নিজে ভাবিবলৈ চেষ্টা কৰক বা ভিডিওটো পজ কৰি যিখিনি কনসেপ্ট বৰ্তমান মই আপোনালোকক কলো যিখিনি কনসেপ্ট বৰ্তমান মই আপোনালোকক শিকালো সেই কনসেপ্টটো ইয়াতো এপ্লাই কৰিবলৈ চেষ্টা কৰক ঠিক আছে তো আনসাৰটো নিজে নিজে ওলাই যাব ঠিক আছে মই আশা কৰিছো যদি আপোনালোকে নিজে ট্ৰাই কৰে ভিডিওটো পজ কৰি লওক মই ভিডিওটো বেছি দীঘল কৰিব নিবিচাৰো এই মাত্ৰ আমি শিকিলো যেতিয়া WH কুৱেশ্যন যিকোনো WH কুৱেশ্যন why to WH কুৱেশ্যন হেতু যদি সেন্টেন্সৰ মাজত থাকে তেনেহলে তাৰ লগত কোনো ধৰণৰ কনজাংচন লগোৱাৰ প্ৰয়োজন নাই এই মাত্ৰ মই আপোনাক কৰিছিলো নে কোনো ধৰণৰ কনজাংচন লগোৱাৰ প্ৰয়োজন নাই কনজাংচন নালাগে ঠিক আছে কনজাংচন নালাগে তাৰ মানে ইয়াত ডেট কনজাংচন লগাইছে সো ডেট লগোৱাৰ প্ৰয়োজন নাছিলে সো অপচন বি টো হল কাৰেক্ট আনসাৰ এনেকে আমি এটা পইণ্টৰ পৰা ইয়াক এলিমিনেট কৰিব পাৰো মানে ক্লিয়াৰ আছে সো 5 সেকেন্ডতে আনসাৰটো ওলাই গল তাৰ নেক্সট ধৰি লওক আপোনালোকে এনেকেও কৰা নাই তেনেহলে মই চাম যে ইয়াত আই আস্কড আছে চাও আই আস্কড মানে কি এটো পাষ্টত আছে এটো পাষ্টত আছে ইডি লাগি আছে চাও ইডি লাগি থকা মানে পাষ্টত আছে সো যদিহে এটো পাষ্টত আছে তাৰ পিছফালে লাগি থকা সেন্টেন্সটো কেতিয়াও প্ৰেজেন্টত থাকিব নোৱাৰে সো ইজ কেতিয়াও হ'ব নোৱাৰে সো অপচন বি সি আৰু এ কেনসেল এনেকেও আপোনালোকে অপচনটো এলিমিনেট কৰিব পাৰিব ক্লিয়াৰ আছে সো অপচন বি টো কাৰেক্ট আনসাৰ এনেকে ক'ব পাৰে তাৰ নেক্সট আমি আৰু এটা কনসেপ্ট শিকিছিলো এই মাত্ৰ কি কলো মই এই মাত্ৰ আমি আৰু এটা কনসেপ্ট শিকিছিলো মই এই মাত্ৰ এটো কথা কলো যে পাস্ট হলে মানে কেতিয়াও প্ৰেজেন্ট হ'ব নোৱাৰে তাৰ লাগি থকা সেন্টেন্সটো ফুল ষ্টপৰ পিছত হলে বেলেগ কথা একেলগে লাগি থকাটো কেতিয়াও প্ৰেজেন্ট হ'ব নোৱাৰে সো এটো কেনসেল তাৰ নেক্সট আমি এই মাত্ৰ শিকিলো যে যদিহে WH কুৱেশ্যনটো সেন্টেন্সৰ যদিহে মাজত থাকে এটো সক সেন্টেন্সৰ মাজত হয় ইয়াৰ পৰা ষ্টাৰ্টিং হোৱা নাই
সেন্টেন্সৰ মাজত থাকিলে আমি ইনভাৰ্জন কৰাৰ প্ৰয়োজন নাই ইনভাৰ্জন কৰাৰ প্ৰয়োজন মানে ই সাবজেক্টৰ আগফালে অনা প্ৰয়োজন নাছিলে সো এটো কেনসেল সাবজেক্টৰ আগফালে অনাৰ প্ৰয়োজন নাই ঠিক আছে আৰু ইয়াতো ইজ হ'বই নোৱাৰে কাৰণ আমি পাষ্টৰ কথা কৈ আছো বা ইয়াত ডেট লাগিবই নোৱাৰে সো অপচন সি কেনসেল অপচন বি টু কাৰেক্ট আনসাৰ ইনভাৰ্জন মানে কি মই আৰু এটা এক্সাম্পল দি দিছো কাৰ কনফিউজন আছে আপুনি যদি মোক চিনি নাপায় আপুনি মোক কি বুলি সুধিব হু ইউ আৰ বুলি মোক নুসুধে আপুনি মোক সুধিব যে হু আৰ ইউ বুলি কি ক'ব হু আৰ ইউ সো যেতিয়া এটো WH হয় চাও এইটো WH কোৱেশ্চন হয় সো যেতিয়া WH ৰ পৰা সেন্টেন্সটো যদি স্টাৰ্ট কৰে এইডখৰ ডাইৰেক্টলি WH ৰ পৰা স্টাৰ্ট হৈছে WH ৰ পৰা সেন্টেন্সটো স্টাৰ্ট হলে মানে ইনভাৰ্জন হ'ব মানে সাবজেক্টৰ আগফালে অক্সিলিয়াৰী ভাৰ্বটো যাব am is are was were can could shall should will would may might have has এবিলাক হল অক্সিলিয়াৰী ভাৰ্ব এবিলাক সাবজেক্টৰ আগফালে যাব যদি স্টাৰ্টিংত থাকে হুটো ঠিক আছে ক্লিয়াৰ আছে কিন্তু যদি হে স্টাৰ্টিংত নাথাকে তেনে হলে ইনভাৰ্জন কৰাৰ প্ৰয়োজন নাই ক্লিয়াৰ আছে তাৰ মানে মই আৰু এটা এক্সাম্পল দি দিছো আৰু ভালকে এক্সাম্পল দি দিছো যে I know who you are এটো কাৰেক্ট হয় ঠিক আছে এটো কাৰেক্ট হয় এতিয়া WH কোৱেশ্চনটো সেন্টেন্সৰ মাজত আহি গল মাজত আহিলে মানে ইনভাৰ্জন কৰিব নালাগে সো এটো কাৰেক্ট কিন্তু ইয়াত এটো ৰং হৈ আছে এটো ৰং হৈ আছে মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে যদি কিবা কনফিউজন লাগিছে এই দুটা কোৱেশ্চন মই অলপমান বেছিকৈ এক্সপ্লেইন কৰিছো আৰু এবাৰ আপোনালোকে এই দুটা কোৱেশ্চন ভালকে চাই লওক আৰু এবাৰ ভালকে চাই লওক ঠিক আছে আমি 2 নম্বৰ কোৱেশ্চনটোলে যাম কিন্তু তাৰ আগতে মই এইখিনতে আৰু এটা কথা একেলগে এক্সপ্লেইন কৰি যাও he always claims to be this ইয়াতো খালি ঠাই আছে everyone in his company এটা কথা মনত ৰাখিব হদায় যদিহে আপোনালোকে IOR দেখে যিকোনো IOR হ'ব পাৰে আপোনালোকে ধৰক সিনিয়ৰ শব্দটো দেখে আপোনালোকে যদিহে জুনিয়ৰ শব্দটো দেখে আপোনালোকে ইনফেৰিয়ৰ শব্দটো দেখে সো যিকোনো হেখত যদিহে IOR থাকে যাৰ হেখত যদি IOR থাকে তেনে হলে তাৰ লগত কেতিয়াও দেন কনজাংশন নাহে সৰি প্ৰিপজিশন নাহে তাৰ লগত সদায় টু প্ৰিপজিশন আহিব সো অপচন বি টু হল কাৰেক্ট আনসাৰ অপচন বি টু হল কাৰেক্ট আনসাৰ সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ হৈছে নে যদিহে ক্লিয়াৰ হৈছে কমেন্টত ক্লিয়াৰ শব্দটো লিখিব কাৰণ আপোনালোকৰ এটা কমেন্ট আমাক বহুত বেছি উৎসাহ দিয়ে ভিডিও বনাবলৈ বৰ্তমান ৰাতি অলমোস্ট 12টা বাজিব হৈছে 11:30 মান হৈছে মই তথাপি ক্লাস বিলাক কৰি আছো আপোনালোকে বহুত ভালকে গম পায় যে মোৰ দেউতাৰ বৰ্তমান ট্ৰিটমেন্ট হৈ আছে মই দেউতাৰ ৰেডিয়েশন ডেইলি লৈ আছো কাইলৈ ৰেডিয়েশন আছে মই ডেইলি মেডিকেল যাব লাগে ৰেডিয়েশনটো ডেইলি হয় কেমোথেৰাপিটো আমাৰ 14 দিন মানৰ মূৰত হয় ঠিক আছে সো ৰেডিয়েশন ডেইলি মই একমাত্ৰ লৰা হয় দেউতা মই সদায় নিজে হস্পিটেল লৈ যাব লাগে তাৰ মাজত মই ক্লাস বিলাক কৰি আছো সো কি মেন্টেল ষ্টেটত থাকিবি মই ক্লাস কৰিছো মইহে অকল জানো সেইখিনি কষ্ট কৰি আছো সেইখিনি কমিটমেন্ট আপোনালোকক দিছো যে আপোনালোক আমি যেহেতু ক্লাস বিলাক টিম ভালকে পঢ়াম বুলি কৈছো ভালকে পঢ়াম আৰু সেই কমিটমেন্টত আমি কাম কৰিছো ইমান অৱস্থা বেয়া হলে মোৰ ফাইনান্সিয়ালি মোৰ অৱস্থা ইমান ভাল নহয় মোৰ মেন্টালি মোৰ অৱস্থা একেবাৰে ভাল নহয় ফিজিক্যালি তো বাদ দিও মেন্টালি মানে একদমই বেয়া হৈ আছে ইমানে এক্সজস্ট হৈ আছে মাইন্ডটো ইমানে বেছি মানে ফ্ৰাষ্ট্ৰেচন আহে ডিপ্ৰেছন টাইপৰ ভাব আহে তথাপি মই ক্লাছখিনি কৰিছো কাৰ কাৰণে আপোনালোকৰ কাৰণে কাৰণ যোৱাবাৰ আমাৰ পৰা বহুত বেছি সিলেকশন হৈছিল এই কথাটো মই এইখিনতে গৌৰৱেৰে কম সকলে কয় বাৰে বাৰে কিয় কওঁ কাৰণ মই এইটো কথা গৌৰৱেৰে বাৰে বাৰে কম যে যোৱাবাৰ আমাৰ যিখিনি কোৰ্স লৈছিলে আমাৰ মেথছৰ কোৰ্স যোৱাবাৰ আছিল সো যিসকল আমাৰ কোৰ্স পাৰচেজ কৰিছিল ম্যাক্সিমাম ক্যান্ডিডেটে সিলেকশন লাভ কৰিছিল আপোনালোকে ৰেটিং চাও 50000 ডাউনলোড আছে আমাৰ এপ্লিকেশন এটা আমাৰ এপ্লিকেশন হয় লক্ষ্যটক বুলি আপোনালোকে প্লে ষ্টৰ নিজে সাৰ্চ কৰিলে দেখাব আমাৰ 50000 ডাউনলোড আছে তাৰ পিছত আমাৰ 5 ষ্টাৰ ৰেটিং মেইনটেইন হৈ আছে 50000 ডাউনলোড কৰাৰ পিছত কোনোবা এটা এপ্লিকেশনৰ 5 ষ্টাৰ ৰেটিং মই দেখাই নাই আসলতে আমাৰ 5 ষ্টাৰ ৰেটিং কিয় আছে আপোনালোকে নিজে চাও ফিডবেক সমূহ চাও এবাৰ এটো 21 তাৰিখে দিছে নৱজিত কৰ্মী এখেতে এক্সামিনেশন ক্লিয়াৰ কৰিছে এক্সামিনেশন ক্লিয়াৰ কৰা পিছত দিছে থানু কৃষ্ণ এখেতে এক্সামিনেশন ক্লিয়াৰ কৰিছে এই সকলোবিলাক ৰিজাল্ট দিয়াৰ পিছৰ ৰিভিউ হয় আপোনালোকে নিজে এবাৰ চাই লও মিদুল কুৰ্মী আছে আনন্দিতা শৰ্মা আছে সকলে মই ফোনটো ফোন কৰি জনাইছে তাৰ উপৰি তেখেতসকলে ৰিভিউ দিছে ফিডবেক দিছে এক্সামিনেশন ক্ৰেক কৰাৰ পিছত যে আমাৰ কোৰ্সে কিমান বেছি হেল্প কৰিছে তেনেকে আমি আসলতে বুজাও তেনেকে মই পঢ়াবলৈ সদায় চেষ্টা কৰো কাৰণ কিয় চাও প্ৰথম কিয় জানে না ইমান সিস্টেমেটিক আমি পঢ়াও আসলতে আপোনালোকে আজিলৈকে যিমান মেথছৰ কোৰ্স পাৰচেজ কৰিছে বা যিমান ইংলিছৰ পেইড কোৰ্স লৈছে আজিলৈকে যিমান কোৰ্সেস পাৰচেজ কৰিছে তাৰ ভিতৰ এটো বেষ্ট পেইড কোৰ্স হ'ব মই এটো গ্যাৰান্টি দিছো আপোনালোকে নিজে মোক ক'ব আপোনালোকে কোৰ্সটো পাৰচেজ কৰাৰ পিছত 10টা মান মাত্ৰ ক্লাস চাওক আপুনি নিজে আহি পিনি ক'ব যে এটো আটাইতকৈ বেষ্ট পেইড কোৰ্স আছিল আৰু এনে ধৰণে আসলতে আমি মেথছটো নপঢ়া কাৰণে এনে ধৰণে আসলতে ইংলিছটো নপঢ়া কাৰণে সাকে চাকৰি পোৱা নাছিল বুলি আপুনি নিজে ক'ব এই সকলোবিলাক ফিডবেক আপোনালোকে নিজে চাব পাৰিব এপ্লিকেশন টুল প্লে ষ্টৰ সাৰ্চ কৰিলে এখিনি দেখা পাব ঠিক আছে আৰু এটা কথা এখিনতে কম কিবা
কিবা যদি আপোনাৰ কনফিউজন আছে ধৰক আপোনালোকৰ মেথছ আৰু ৰিজনিঙৰ লৈ পিনে সঁচাকৈ যদি ডাউট আছে মেথছৰ কাৰণে যদি আপুনি এক্সামত ৰৈ যাবলগীয়া হৈছে চ' ইংলিছৰ কাৰণে যদি লৈ যাবলগীয়া হৈছে তেনেহ'লে আপোনালোকে আমাৰ লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি কোৰ্চটো ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছএপ কৰি সুধিব পাৰিব ফোন কৰাতকৈ হোৱাটছএপ কৰিব বেছি সুবিধা হয় মোৰ ৰিপ্লাই কৰিবলৈ ঠিক আছে আৰু এটা কথা ক'ম আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্চটো কিয় ইমান ছাকচেছফুল সেইটো কথাও মই ইয়াত ক'ম কাৰণ মই নিজে যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলোঁ তো সেইখিনি কৰা টাইমত যিখিনি নোটছ মোৰ লগত আছিলে যিখিনি নোটছ পঢ়ি পিনি মই নিজে এক্সামবিলাক ক্লিয়াৰ কৰিব পাৰিছিলোঁ সেই গোটেই নোটছখিনিও আছে তাৰোপৰি বৰ্তমান 4-5খন বুকৰ পৰা বেষ্ট অফ দ্য বেষ্ট নোটছখিনি লোৱা হৈছে 4-5খন বুকৰ পৰা বেষ্ট অফ দ্য বেষ্ট নোটছখিনি লোৱা আছে যিসকলে পাৰ্চেছ কৰিছে গমেই পাইছে বাৰু যিসকলে একশ্যন লৈ ল'ব যিসকলে একশ্যন নলয় তেনেকৈ থাকি যাব হয়নে আপোনালোকৰ ওপৰত কথা কিছুমানে ধৰক যদিহে আপুনি ষ্ট্ৰং হয় মেথছ বা ইংলিছত তেনেহ'লে কোৰ্চেছ লোৱাৰ প্ৰয়োজন নাই যদিহে আপোনাৰ কিবা ডাউট আছে তেনেহ'লে নিশ্চয় আপুনি কোৰ্চটো পাৰ্চেছ কৰিব পাৰিব আমি নেক্সট কুৱেশ্যনটোলৈ যাম দ্য ট্ৰেইন ডেজ বিফৰ উই ৰিচ দ্য ষ্টেচন যদিহে আপোনালোকে চেণ্টেন্সত বিফৰ আৰু আফটাৰ শব্দটো দেখা পায় যদি আপোনালোকে চেণ্টেন্সত বিফৰ আৰু আফটাৰ এইটো শব্দ নহয় মই কিৱৰ্ড বুলি কওঁ এই দুটা কিৱৰ্ড যদি দেখা পায় এটা যদিহে পাষ্ট ইনডিফিনিট টেন্সত আছে এইটো V2 ফৰ্ম হয় পাষ্ট ইনডিফিনিট আনটো সদায় পাষ্ট পাৰফেক্ট হ'ব সদায় পাষ্ট পাৰফেক্ট হ'ব কাৰোবাৰ টেন্সৰ খেলিমেলি আছে নেকি টেন্সটো মই এতিয়া ক্লিয়াৰ কৰি দিম চিন্তা কৰিব নালাগে এতিয়া 2 মিনিটৰ ভিতৰত টেন্সটো সম্পূৰ্ণ ক্লিয়াৰ কৰিম মাত্ৰ 2 মিনিট যেনেকৈ কৈছোঁ আপোনাৰ ক্লিয়াৰো হ'ব টেন্সটো চিনি পাওঁতে যাৰ যাৰ অসুবিধা আছে আপোনালোকে চাব পুনৰবাৰ কৈছোঁ বিফৰ আৰু আফটাৰ থাকিলে এফালে পাষ্ট ইনডিফিনিট হ'লে আনটো সদায় পাষ্ট পাৰফেক্ট ঠিক আছে টেন্সটো যাৰ ক্লিয়াৰ নাই মই এইডোখৰতে টেন্সটো ক্লিয়াৰ কৰি দিছোঁ চাওক সম্পূৰ্ণ টেন্সটো ক্লিয়াৰ হ'ব এটা কথা সদায় আপোনালোকে মনত ৰাখিব য'তে ING দেখা পায় য'তে ING দেখা পায় য'তে ING যিকোনো টেন্সত যেতিয়া ING দেখিব সেইটো সদায় কণ্টিনিউৱাছ টেন্স হয় যিকোনো টেন্সত যদি ING দেখে যিসকলৰ টেন্সত খেলি মেলি আছে মই তেখেতসকলক কৈছোঁ বাকীসকলে অলপমান স্কিপ কৰিব পাৰিব য'তে ING দেখা পাব সেইটো সদায় কণ্টিনিউৱাছ টেন্স হ'ব যদিহে এম ইজ আৰ থাকে তেনেহ'লে তাক আমি ক'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ এম ইজ আৰ থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ বুজি পালে যদিহে ৱাজ আৰু ৱেৰ থাকে সেইটোক আমি ING থাকিলেতো কণ্টিনিউৱাছ টেন্স হ'বই ING আছে কণ্টিনিউৱাছ টেন্স যদি ৱাজ আৰু ৱেৰ লাগি থাকে এইটো পাষ্টৰ হয় গতিকে আমি ক'ম পাষ্ট কণ্টিনিউৱাছ বুজি পালে নে নাপালে বাৰু পুনৰবাৰ এইটো ING লাগি আছে মানে এইটো কণ্টিনিউৱাছ টেন্স হয় ইয়াত উইল লাগি আছে গতিকে আমি ক'ম ইয়াত ফিউচাৰ কণ্টিনিউৱাছ এইটো ফিউচাৰো হয় চ' ফিউচাৰ কণ্টিনিউৱাছ পুনৰবাৰ আমি চাম ইয়াতো হেজ বিন ৰেইনিং ইয়াতো ING লাগি আছে গতিকে এইটো কণ্টিনিউৱাছ টেন্সে হ'ব কিন্তু যিহেতু ইয়াত হেজ আছে হেজটো আমি পাৰফেক্ট টেন্সৰ হয় গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি ক'ম কি বুলি ক'ম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ক্লিয়াৰ আছেনে য'তে ING থাকিব কণ্টিনিউৱাছটো হ'বই পুনৰবাৰ ইয়াত চাওক ইয়াতো ING আছে গতিকে এইটো কণ্টিনিউৱাছ টেন্সটো হ'বই কি কণ্টিনিউৱাছ হ'ব এইটো চাওক এইটো হেড আছে এইটো হেজ থাকোঁতে প্ৰেজেণ্ট পাৰফেক্ট হেড থাকিলে পাষ্ট পাৰফেক্ট চ' এইটো পাষ্ট পাৰফেক্ট হ'ব পাষ্ট পাৰফেক্ট যিহেতু ING আছে গতিকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ক্লিয়াৰ আছেনে নাই বাৰু সম্পূৰ্ণ ক্লিয়াৰ আছেনে চ' হেজ থাকিলে কি হ'ব বুলি আমি এইমাত্ৰ পঢ়িলোঁ যে হেজ থাকিলে এইটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব চ' ওপৰৰ যোনটো আছে সেইটো অকল প্ৰেজেণ্ট পাৰফেক্ট বুলি ক'ম যিহেতু ING নাই অকল হেজ আছে দেখা পাইছে অকল হেজ আছে আৰু V3 আছে চ' V3 থাকিলে সদায় পাৰফেক্ট টেন্স ইয়াতো V3 আছে চাওক V3 এইটো পাৰফেক্ট টেন্সেই হ'ব কি হ'ব পাৰফেক্ট টেন্স কি পাৰফেক্ট হয় যিহেতু হেড আছে গতিকে পাষ্ট পাৰফেক্ট হেডটো পাষ্টৰ হয় গতিকে পাষ্ট পাৰফেক্ট ক্লিয়াৰ আছে তাৰ নেক্সট আমি কি পঢ়িম ইয়াতো চাওক উইল হেভ আছে উইলটো হ'ল ফিউচাৰ চ' আমি ক'ম ফিউচাৰ আৰু এইটো হ'ল হেভটো হ'ল পাৰফেক্ট চ' এইটো আমি ফিউচাৰ পাৰফেক্ট বুলি ক'ম এইটো ফিউচাৰ পাৰফেক্ট তাৰ তলতে চাওক উইল আছে গতিকে এইটো ফিউচাৰ বুলি ক'ম উইল থাকিলে মানে আমি ফিউচাৰ বুলি ক'ম চ' হেভ থকা মানে আমি পাৰফেক্ট বুলি ক'ম আৰু ইয়াত ING লাগি থকা মানে কাৰণে আমি কণ্টিনিউৱাছ বুলি ক'ম ক্লিয়াৰ আছে নিশ্চয় ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে চ' আমি গোটেইবিলাক টেন্স ক্লিয়াৰ কৰিলোঁ দুটা টেন্স আমাৰ ওচৰত আছে এইটো ইট ৰেইনছ আৰু ইট ৰেইনড এটা কথা সদায় মনত ৰাখিব মাত্ৰ টেন্সত এনেকুৱা দুটাই টেন্স আছে য'ত অক্সিলিয়াৰী ভাৰ্ব নালাগে অক্সিলিয়াৰী ভাৰ্ব মানে কি হয় মই বাৰে বাৰে কৈছোঁ এম ইজ আৰ ৱাজ ৱেৰ এইবিলাকক কয় অক্সিলিয়াৰী ভাৰ্ব কেন কুড মে মাইট হেভ জেড এইবিলাক হ'ল অক্সিলিয়াৰী ভাৰ্ব চ' অক্সিলিয়াৰী ভাৰ্ব নোহোৱাকৈ ইয়াত চাওক ইজ আছে হেজ আছে ৱাজ আছে হেড আছে এই সকলোতে অক্সিলিয়াৰী ভাৰ্ব আছে চাওক ইয়াতো উইল আছে তো অক্সিলিয়াৰী ভাৰ্ব নথকা অকল দুটাই টেন্স আছে
এটা হল প্ৰেজেন্ট ইনডিফিনিট আনটো হল পাষ্ট ইনডিফিনিট এটো প্ৰেজেন্টত আছে ৰেইন হয় গতিকে এটো প্ৰেজেন্টত আছে সো আমি ইয়াক কম প্ৰেজেন্ট ইনডিফিনিট তাৰ নেক্সট যদি হে ইডি লাগি আছে ইয়াতো অক্সিলাৰি ভাৰ্ব নাই সক অক্সিলাৰি ভাৰ্ব নাথাকিলে মানে আমি গম পাম দুটাই টেন্স হয় প্ৰেজেন্ট হ'ব পাৰে নহলে পাষ্ট হ'ব পাৰে এটো ইডি লাগি আছে গতিকে পাষ্ট ইনডিফিনিট মই আশা কৰিছো আপোনালোকৰ টেন্সৰ এটলিষ্ট টেন্সটো চিনি পাওঁতে অলপ হলো সুবিধা হৈছে সো তো উইল লাগি আছে গতিকে ফিউচাৰ ইনডিফিনিট মই আশা কৰিছো আপোনালোকৰ আজিৰ পৰা এটলিষ্ট টেন্সটো চিনি পাওঁতে অসুবিধা হ'ব নালাগে এতিয়া আপোনালোকে এইখিনি নিজে চাওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক কোনটো কি টেন্স হয় যাৰ যাৰ অসুবিধা হৈছে তেখেতসকলৰ আইএনজি থকা মানে কন্টিনিউয়াস টেন্স এম ইজ আৰ থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস ওয়াজ ওয়ে থাকিলে পাষ্ট কন্টিনিউয়াস ইয়াতো আইএনজি আছে চাওক কন্টিনিউয়াস টেন্স এই সকলোবিলাক ইয়াতো আইএনজি আছে এটো কন্টিনিউয়াস টেন্স হয় ইয়াতো আইএনজি আছে কন্টিনিউয়াস টেন্স হয় আইএনজি আছে কন্টিনিউয়াস টেন্স হয় আপোনালোকে এইখিনি নিজে কোনটো কি টেন্স বাছিবলৈ চেষ্টা কৰক একেবাৰে সহজ হয় মই অলপমান ইয়াত আভাস এটা দিলো আসলতে আমি ডিটেইলছত ভালকে কোৰ্সত ডিসকাস কৰিছো তাৰ নেক্সট এটো কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন হি ইজ ডেস এমএ ইন ইংলিশ ইয়াত আৰ্টিকলটো বহাব লাগে এ হবনে এন হবনে দা হব এটা কথা সদায় মনত ৰাখিব সদায় আৰ্টিকলটো যেতিয়া বহাব সাধাৰণতে আমি কি কওঁ যে এ ই আই ও ইউ থাকিলে এবিলা ভাৱেল হয় ভাৱেলৰ লগত এন বহাও যেনেকৈ আমি এন এপল বুলি কওঁ হয় না ইয়াত এটো ভাৱেল হয় কিন্তু আসলতে আমি দেখিবলৈ ভাৱেল হলে নহব যিবিলাক শব্দ বা যিবিলাক লেটাৰৰ উচ্চাৰণটো ভাৱেল হয় প্ৰনাউন্সিয়েশনটো ভাৱেল হয় তেতিয়া আমি এন বহাম এটা যেতিয়া এম এ বুলি পঢ়িছো এম এ বুলি কোতে চাও এই এম কোতে এম এ বুলি কোতে এ পৰা ষ্টাৰ্ট হৈছে এম এ কোতে এ টু উচ্চাৰণ হৈছে আগতে গতিকে এ টু হল এটা ভাৱেল আৰু ভাৱেল হলে তাৰ লগত আমি এন আৰ্টিকল বহাব লাগে সো অপচন বি টু কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ আছে সো এটো ভাৱেল নহয় এটো কনসোনেন্ট হয় দেখিবলৈ কনসোনেন্ট হয় কিন্তু উচ্চাৰণটো চাও উচ্চাৰণটো কোতে pronunciationটো চাও যেতিয়া pronunciationটো বা উচ্চাৰণটো ভাৱেল হ'ব তেতিয়া আমি তাত এন বহাব লাগে এইবিলা বহুত ভালকে আমি কোৰ্সত ডিসকাস কৰিছো এটোটা এইবিলা যিবিলা বৰ্তমান আপোনালোকক কৈ আছো এইবিলা 0.1% হয় যেটো আমাৰ কোৰ্সত আছে কোৰ্সৰ 0.1% হয় কোৰ্সত আমি বহুত এডভান্স কে শিকিছো একেবাৰে বেসিকৰ পৰা বহুত এডভান্সৰ লৈকে গৈছো হয়নে যিসকলে প্ৰেক্টিস কৰিছে গম পায় তাৰ নেক্সট সি ইজ গোইং देयर টেক কোৱেশ্চন কৰিব লাগে সো টেক কোৱেশ্চন কৰা হমান সহজ আসলতে নাই টেক কোৱেশ্চনৰ যেটো অক্সিলাৰি ভাৰ্ব থাকে হেতুক এবাৰ লিখিব লাগে গুটে সেন্টেন্সৰ লগত কমা দি হেতু লিখিব লাগে যদি ইয়াত নট নাই ইয়াত নট বহাব লাগে তাৰ নেক্সট এই সাবজেক্টটোকে লিখি দিব লাগে সো এটো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ এটো কাৰেক্ট নহয় ইয়াত যদি নট এটা থাকা হেতেন আমি আকৌ নট নবহাও তেতিয়া এটো কাৰেক্ট হল হেতেন বুজি পালে টেক কোৱেশ্চন কৰিবলৈ একেবাৰে সহজ অক্সিলাৰি ভাৰ্ব যদি সেন্টেন্সত নট নাই নটটো বহাই দিয়ক সাবজেক্টটো লিখি দিয়ক ঠিক আছে তাৰ নেক্সট টু ইনকাৰেক্ট স্পেলটো লাগে কোনটো ইনকাৰেক্ট হয় কন্ডাক্টৰ শুদ্ধ হৈ আছে কন্ডাক্টেন্স শুদ্ধ হৈ আছে কন্ডিউসিভ তো ভুল হৈ আছে কন্ডিউসিভৰ স্পেলিংটো হল C U N D U C I V E ঠিক আছে কন্ডিউসিভ মানে C O N D U C I V E কন্ডিউসিভ মানে সহায়ক টাইপৰ হয় ঠিক আছে সহায়ক টাইপৰ হয় ওকে কনফিউজিং এটো শুদ্ধ হৈ আছে আমাক ভুলটো লাগে ইনকাৰেক্টটো লাগে তাৰ নেক্সট এটো ভালকে চাব ইয়াত বহুতৰ ভুল হৈ যাব পাৰে এটা কথা মনত ৰাখিব সাধাৰণতে আমি যেতিয়া সিন্স আৰু ফৰ দেখা পাওঁ যেতিয়া আমি কিৱৰ্ড সিন্স আৰু ফৰ দেখা পাওঁ আমি সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখো যেনেকৈ I have been studying ইয়াত ফৰ আছে ফৰ 4 hours ঠিক আছে ইয়াত ফৰ দেখা পাইছে তো ফৰ থাকিলে সাধাৰণতে আমি সিন্স ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখো সাধাৰণতে কিন্তু আমি সেন্টেন্সটো ভালকে চাম সেন্টেন্সটো যদি আমি চাও ইয়াত ফৰ আছে তো আমি গম পালো পারফেক্ট কন্টিনিউয়াস টেন্সতে লিখিব লাগিব সো ইয়াত আইএনজি আছে চাও ইয়াতো আইএনজি আছে 1 মিনিট ৰব মই ওকে ইয়াতো আইএনজি আছে আইএনজি থাকা মানে আমি কি গম পাইছো এটো কন্টিনিউয়াস টেন্স হয় আইএনজি মানে কন্টিনিউয়াস টেন্স হয় তো সিন্স ফৰ থাকিলে পারফেক্ট কন্টিনিউয়াসত লিখিব লাগে তো আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নে পাস্ট পারফেক্ট কন্টিনিউয়াসত লিখিম তো আমি সাম যে ইয়াৰ লগত যোনটো সেন্টেন্স লাগি আছে এটো পাষ্টত আছে যেহেতু এটা সেন্টেন্স পাষ্টত আছে গতিকে আমি আনটো আমি প্ৰেজেন্টত লিখিব নোৱাৰো কাৰণ ইয়াত কমা দি পিনিহে ভাগ কৰিছে সো এটো প্ৰেজেন্টৰ কথাই আহিব নোৱাৰে সো ইজ টু নহবই হেজু নহব হেবু নহব সো পাষ্টত আমি হেড বিন ইউজ কৰিম বুজি পালেনে সো হেড বিন টিচিং আহিব
ঠিক আছে মই অসমীয়াত এক্সপ্লেইন কৰিছো আসলে কি বুজাব খুজিছে সেন্টেন্সটো when I met Rajat in Mumbai মই যেতিয়া মুম্বাইত ৰজতক লগ পাইছিলো পাষ্টত লগ পাইছিলো he had been teaching for 4 years he তেতিয়া 4 বছৰ ধৰি তাত কি কৰি আছিল পঢ়ুৱাই আছিল টিচিং কৰি আছিল সো হেতু সময়লৈকে কৰি আছিল বৰ্তমান লাগে কৰি আছে না মই নাজানো যদি বৰ্তমান লাগে কৰি থকা হেতেন আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস লিখিলো হেতেন যিবিলাক কাম অতীতত ষ্টাৰ্ট হয় অতীতৰ পৰা বৰ্তমান লাগে চলি থাকে তেতিয়া আমি এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত লিখো বুজি পালে মই আশা কৰিছো পাইছে যিবিলাক কাম অতীতত ষ্টাৰ্ট হয় অতীততে দীঘলীয়া সময়ৰ কাৰণে হয় তেতিয়া পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স অলপমান বেছি কমপ্লিকেটেড হৈ গৈছে নেকি বাৰু বেছি কমপ্লিকেটেড নকৰিব মাত্ৰ এটা কথাই মনত ৰাখিব যে ইয়াত পাষ্টত আছে পাষ্টত থকা মানে কেতিয়াও প্ৰেজেন্টত হ'ব নোৱাৰে তাৰ লগত লাগি থকা সেন্টেন্সটো সো অপচন ডি টু হল কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট আমি যাম আসাম হেজ ট্ৰিমেন্ডিয়াছ পটেনশিয়ালৰ লগত আমি ফৰ ব্যৱহাৰ কৰিম কাৰণ ইয়াত বাকি কেটা প্ৰিপজিশন এপ্ৰোপ্ৰিয়েট হোৱা নাই পটেনশিয়াল অফ ইনভেষ্টৰ নহয় পটেনশিয়াল ফৰ ইনভেষ্টৰ ইন সাৰ্ভিস সেক্টৰ ঠিক আছে যে আসামত বহুত বেছি পটেনশিয়াল আছে কাৰ কাৰণে পটেনশিয়াল আছে ইনভেষ্টৰ সকলৰ কাৰণে ইন সাৰ্ভিস সেক্টৰৰ ইনভেষ্টৰ সকলৰ কাৰণে বহুত বেছি পটেনশিয়াল আছে তাৰ নেক্সট আমি কি টেন্সৰ বিষয় অলপ মানে আমি শিকিলো এতিয়া আমি এডখৰ কৰিম নেৰেশন ইনডাইৰেক্ট স্পিচ ইনডাইৰেক্ট তো ভুল হৈ আছে স্পেলিং এটো টি হৈ যাব ওকে টেন্স আমি নেৰেশন কৰিম ইয়াত পাষ্টত আছে সেড থাকিলে মানে টেন্সৰ চেঞ্জ হ'ব নেৰেশনত ম্যাক্সিমাম টেন্সৰ সদায় হলনি হ'ব যেনেকে ভয়েসৰ টেন্সৰ হলনি নহয় নেৰেশনত সদায় টেন্সৰ হলনি হ'ব যদিহে ইয়াত সেজ থাকিলে মানে হলনি নহয় কিন্তু সো সেজ থকা কোৱেশ্চন বহুত কম দেখা পাব আপোনাক ইয়াত যদি প্ৰেজেন্টত থাকে তেতিয়া হলনি নহয় কিন্তু পাষ্টত থাকিলে মানে সদায় টেন্সৰ হলনি হ'ব ইয়াত প্ৰেজেন্ট এটো কি টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট হেভ থকা মানে আমি এই মাত্ৰ ডিসকাস কৰিলো প্ৰেজেন্ট পাৰফেক্ট হয় তো প্ৰেজেন্ট পাৰফেক্ট তো সদায় আমি পাষ্ট পাৰফেক্ট লিখিব লাগিব সো এই প্ৰেজেন্ট আমি প্ৰেজেন্ট হৈ দিব নোৱাৰো সো অপচন এ কেনসেল নিজে উড এটা কৰবাৰ পৰা জপিয়াই আহি নে যায় সো এটো কেনসেল সো এটো প্ৰেজেন্ট পাৰফেক্ট আছিল অকল পাষ্ট লিখিলে নহব আমি পাষ্ট পাৰফেক্ট লিখিব লাগিব এটো চাও এটো পাষ্ট পাৰফেক্টলৈ লিখিছে সো অপচন ডি টু হল কাৰেক্ট আনসাৰ এটা নেৰেশনৰ বিষয়ে মই আপোনাক বহুত দীঘলৈকে বুজাব পাৰো এডখৰ কৰ ৰিপৰ্টিং ক্লোজ এডখৰ কৰ ৰিপৰ্টেড ক্লোজ ৰিপৰ্টিং আৰু ৰিপৰ্টেডৰ মাজত ডেট লগাব লাগে টেন্সৰ আমুক কৰিব লাগে আই টু সি হ'ব লাগে তো তেনেকে পঢ়ালে মানে কিতাবৰ নিচিনাকে ডাঙৰ পেৰাগ্ৰাফ আপোনালোকৰ ৰুল লিখাব লাগিব তো তেনেকে পঢ়িলে আপোনালোকৰ কনফিউজন লাগি যাব সো আমি যিমান পাৰো হিমান সহজত অপচন এলিমিনেশন যেনেকে বৰ্তমান কৰিছো তেনেকেও শিকিম আৰু লগতে আমি কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ কৰাৰ ওপৰত ফোকাস কৰিম ডিটেইলছত আমি পঢ়িম হেতু আমাৰ কোৰ্সত ডিসকাস কৰিছো হয়নে এই আকৌ এবাৰ এটো কম মই যে নেৰেশন যেতিয়া আমি কৰিম ইনডাইৰেক্ট স্পিচ টেন্সৰ হলনি হ'ব যদি ইয়াত সেড থাকে সো টেন্সৰ হলনি হতে জিটি টেন্সলৈ কনভাৰ্ট কৰি দিব নোৱাৰো যদি প্ৰেজেন্ট পাৰফেক্ট আছে হেতু পাষ্ট পাৰফেক্ট হ'ব এটো প্ৰেজেন্ট পাৰফেক্টে আছে গতিকে অপচন এ কেনসেল নিজে উড হৈ না যায় ফিউচাৰ পাষ্ট হৈ না যায় কেনসেল এটো পাষ্ট ইনডিফিনিট হৈ না যায় কেনসেল সো প্ৰেজেন্ট পাৰফেক্ট যদি হে আছে আমি তা পাষ্ট পাৰফেক্টলৈ মাত্ৰ কনভাৰ্ট কৰিম ইয়াৰ লগে যদি ক্লিয়াৰ আছে মই আশা কৰিছো ক্লিয়াৰ আছে যদি হে ক্লিয়াৰ আছে সো এবাৰ আপোনালোকে ক্লিয়াৰ শব্দটো লিখোতে আপোনালোকৰ একো নেযায় কিন্তু মই বহুত বেছি উৎসাহ পাওঁ কাৰণ বহুত কষ্টৰ মাজেৰে মই ক্লাছখিনি কৰিছো ভাবিব নোৱাৰা কষ্টৰ মাজে বৰ্তমান 12টা বাজিব তথাপি মই ক্লাছবিলাক কৰি আছো আকৌ নোটছ বনাম ইয়াৰ পিছত মই তো সেইখিনি কষ্ট কৰি আছো কিয় কাৰণ এইবাৰ যিসকলে সিলেক্ট হ'ল যেতিয়া মোক জনাইছে যে সিলেক্ট হৈছে বুলি মই কান্দি গৈছো মোৰ ভাল লাগিছে তো হেতু কাৰণে আৰু বেছি মই উৎসাহ পাইছো আসলতে তো হেতু কাৰণে বৰ্তমান মই কৰি আছো গুটেখিনি ওকে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ ওচৰত কি আছে যে which of the following is incorrect কোনটো ভুল হৈ আছে ইয়াত কাৰেক্ট নে ইনকাৰেক্ট আছে হেতু ভালকে চাব কোনটো ভুল হৈ আছে হেতু ওলাব লাগে তো এ swarm of monkeys বুলি নকয় monkey group এটো DSS এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় monkey group তো কি বুলি কয় troop বুলি কয় TROOP troop বাকিখিনি ঠিক আছে এ pack of wolves বুলি কয় এ colony of rats বুলি কয় এ caravan of camels বুলি কয় বাকিখিনি ঠিকই আছে কিন্তু এ monkey group তো troop বুলি কব troop ঠিক আছে এই swarm তো কি হয় এই swarm তো কাৰ গ্ৰুপক swarm বুলি কয় swarm তো আমি ইনসেক্টৰ কম ইনসেক্টৰ গ্ৰুপ হওক বা পোক পৰুৱা বা বিজ এইবিলাকক আমি গ্ৰুপক swarm বুলি কওঁ ঠিক আছে তাৰ নেক্সট আমি যাম which of the following is the closest meaning ইয়াৰ সমাৰ্থক শব্দ বা ইয়াৰ ওচৰা ওচৰি মিনিং কৰা শব্দ কোনটো হয় abundant এটো এডিআৰি তো আহিছিল আগতে এডিআৰি 1 ত খুব সম্ভৱ আহিছিল abundant এডিআৰি 1 ত আহিছিল abundant মানে প্ৰচুৰ পৰিমাণে বহুত বেছি প্ৰচুৰ পৰিমাণে
বহুত বেছি পৰিমাণে থকা প্ৰচুৰ পৰিমাণে তো স্কেৰ্ছ মানে অভাৱ এইটো ইয়াৰ বিপৰীত শব্দ হয় এণ্টনিম হয় এইটো মানে অভাৱ আচলতে নাইকিয়া একেবাৰে নাইকিয়া বুজায় এম্পল মানে হ'ব ইয়াৰ একে সমাৰ্থক শব্দ ঠিক আছে একে সমাৰ্থক শব্দ হৈ যাব এম্পল এম্পল মানে বহুত বেছি ইনাফ পৰিমাণৰ বহুত বেছি পৰিমাণৰ বা লাৰ্জ পৰিমাণৰ ঠিক আছে একে মিনিং কৰা সো অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সটটো আছিলে এটা ফ্ৰেজ আছিলে ষ্টেম দ্য টাইড ষ্টেম দ্য টাইড মানে বাধা দিয়া বা ষ্টপ কৰা সো অপশ্যন বি টো কাৰেক্ট আনসাৰ বাধা দিয়া বা ষ্টপ কৰা তাৰ নেক্সটটো দ্য এণ্টনিম মানে বিপৰীত শব্দ কাৰণে চেলুছৰ বিপৰীত শব্দ কি হয় চেলুছ মানে কি হয় আচলতে যিয়ে কেয়াৰ নকৰে ঠিক আছে একদম নট কেয়াৰিং মানে কাৰোবাৰ ফিলিংছটো কাৰোবাৰ ভাৱনাটো কিবা হাৰ্ট হৈছে নেকি দুখ পাইছে নেকি সেইটো কেয়াৰ নকৰাটো একদম নট কেয়াৰিং আৰু সেনচিটিভ মানে কেয়াৰ কৰা সি কিবা বেয়া পাব নেকি আমি বহুত সেনচিটিভ মানুহ হয় বুলি কওঁ যে সো এইটো কেয়াৰ কৰা বুজাব গতিকে ইয়াৰ এণ্টনিমটো অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সটটো আমাৰ কোনটো অড ওৱান হয় এই চাৰিটাৰ ভিতৰত কোনটো অড ওৱান হয় হেতু বাছিব লাগে কোনটো অমিল হয় হেতু বাছিব লাগে তো ৰাউডি আমি অক্ষয় কুমাৰ এখন ফিল্ম চাইছিলো ৰাউডি ৰাথৰ বুলি তো তাত হি বহুত এগ্ৰেছিভ হয় সেই মানুহজন কি হি ৰাউডি হয় মানে কি হি বহুত এগ্ৰেছিভ হয় হি বহুত এক্সাইটেড হয় সো এইবিলাক একে শব্দ বুজাইছে এজিটেটেড মানে একে এক্সাইটেড টাইপৰ বুজায় ঠিক আছে এক্সাইটেড হয় বা নাৰ্ভাছ হয় তেনেকুৱা টাইপৰ বুজায় গতিকে এই তিনিটা সম্পূৰ্ণ একে অৰ্থ বুজোৱা টাইপৰ বা একে মিনিং কৰে এজিটেটেড হোক এগ্ৰেছিভ হোক ৰাউডি হোক একে মিনিং কৰে সো অমিলটো কোনটো হ'ব সাবমিছিভ মানে আজ্ঞাকাৰী এইবিলাকে কাৰো কথা নুশুনে ৰাউডি হয় বহুত হয়নে কিন্তু এইটো হ'ল আজ্ঞাকাৰী যিয়ে আনৰ কথাবিলাক পালন কৰে যোনে অবে কৰে ঠিক আছে ক্লিয়াৰ আছে ইয়ালৈকে তাৰ নেক্সট এই 18 নম্বৰ কুৱেশ্যনটো আচলতে এইটো ফিগাৰ অফ স্পীচৰ কুৱেশ্যন হয় এইটো সি টেটত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দেখা যায় সি টেট এক্সামিনেশ্যন যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেখেতসকলে নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পঢ়িছে এইটো কয় ফিগাৰ অফ স্পীচ বুলি এইটো সাধাৰণতে কুৱেশ্যন পেপাৰত আমি দেখা নাপাওঁ কিন্তু ইয়াত সুধি দিছে ফিগাৰ অফ স্পীচ বুলি কয় ফিগাৰ অফ স্পীচত কি হয় চিমাইল মেটাফৰ এনেকুৱা ধৰণৰ শব্দবিলাক আপোনালোকে পাব যেতিয়া দুটা বস্তুক কম্পেৰিজন কৰা যায় ঠিক আছে যেতিয়া দুটা বস্তুক ডাইৰেক্টলি কম্পেৰিজন কৰে যেনেকৈ ইয়াত কি লিখা আছে ইয়াত সেন্টেন্সত কি কৈছে ও মাই লাভছ লাইক এ ৰেড ৰ'জ তো ইয়াত যিজন অথৰ আছে ৰাইটাৰ আছে তেখেতে নিজৰ লাভড ওৱানক নিজৰ ভালপোৱাক নিজৰ লাভক ৰেড ৰ'জৰ লগত কম্পেয়াৰ কৰিছে ৰেড ৰ'জৰ লগত ৰঙা গোলাপৰ লগত কম্পেয়াৰ কৰিছে তো তেনেকৈ যদি দুটা বস্তু ডাইৰেক্টলি কম্পেৰিজন কৰা যায় তাক চিমাইল বুলি ক'ব ঠিক আছে ইয়াৰ বিষয়ে আমি পিছত ভালকৈ ডিছকাছ কৰিম ফিগাৰ অফ স্পীচ এইটো সি টেটত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে তাৰ নেক্সট চাওক যে হোৱাট ইজ দ্য মিনিং অফ কোষ্ট এণ্ড আৰ্ম এণ্ড লেগ সো কোষ্ট এণ্ড আৰ্ম এণ্ড লেগ মানে বহুত বেছি এক্সপেঞ্চিভ হয় বহুত বেছি ভেৰি এক্সপেঞ্চিভ হয় সো অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ তাৰ নেক্সট পুনৰবাৰ যিসকলৰ আকৌ এবাৰ কম লাষ্ট কুৱেশ্যনটো কৰাৰ আগত মই আকৌ এবাৰ কম যিসকলৰ এক্সামত মেথছ আৰু ইংলিছৰ প্ৰব্লেম আছে তো তেখেতসকলে আমাৰ কোৰ্চটো এবাৰ মাত্ৰ পাৰ্চেছ কৰি চাওক আপোনালোকে বেলেগকৈ মেথছৰ কাৰণে এটা শব্দ বেলেগকৈ পঢ়িব নালাগে বা ইংলিছৰ কাৰণে বেলেগকৈ এটা শব্দ পঢ়িব নালাগে আছাম পুলিচ হওক SI এক্সামিনেশ্যন হওক ABUB হওক ADRE হওক বেলেগকৈ কোনো ধৰণৰ শব্দ এটাও চাব নালাগে গোটেইবিলাক আমি দি দিম এটা কুৱেশ্যন কিতাপ এখনো মেলাৰ প্ৰয়োজন নাই যিসকলে যোৱাবাৰ পাৰ্চেছ কৰিছে মেক্সিমাম কেণ্ডিডেট ছিলেকশ্যনো পাইছে 5 ষ্টাৰ ৰেটিংটো আপুনি দেখা পালে অ'কে আৰু বিশেষ নকওঁ যদিহে ল'ব বিচাৰে ল'ব পাৰে যদি আমাৰ পঢ়ুৱাটো ভাল পায় তাৰ নেক্সটটো হি ৱাজ ছ' হাংগ্ৰি ডেট হি কুড ডেছ ৱেইট টু ৱাছ হিজ হেণ্ডছ মানে তাৰ বহুত বেছি ভোক লাগিছে তাৰ ইমানেই বেছি ভোক লাগিছে যে সি নিজৰ হাতখন ধুবলৈ অপেক্ষা কৰিব নোৱাৰে বুজাইছে ৱেইট কৰিব নোৱাৰে সো নোৱাৰে ক্ষেত্ৰত আমি হাৰ্ডলি ব্যৱহাৰ কৰিম এইটো নিগেটিভ মিনিং কৰে কি কৰে নিগেটিভ মিনিং হি হাৰ্ডলি ৱেইট ঠিক আছে হি হাৰ্ডলি ৱেইট তাৰমানে সি ৱেইটেই কৰিব নোৱাৰা টাইপৰ বুজাইছে সো অপশ্যন ডি টো কাৰেক্ট আনসাৰ মই আশা কৰিছোঁ সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ আছে কিবা কনফিউজন আছে আপুনি কমেণ্টত লিখিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পাইছে এবাৰ লাইক কৰি দিব বা কমেণ্টত জনাই দিব কেনেকুৱা পাইছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ